হাগাও লাগছে নহয় এতিয়া পানী আরে বালতি দেখোন পুরা খালি তেরে কি পানীগিলা ক'ত থৈ দিয়াই তহঁতে হাগা টাইমত সদায় পানী গায়ব হৈ থাকে এতিয়া হাগবত কি মই পাত লগাই মুচিম নেকি পানী নহ'লে ফাল্টু মানুহ কেইটা উপায় নাই এতিয়া সেই কুঁৱাত যে আছে আইৰণ পানী সেই আইৰণ পানী দিয়ে মই এতিয়া লেট্ৰিন যাব লাগিব তেৰি কি ৰ বাল্টিটো লৈ আহোঁ মই পানীতে ইমান পচা পচা গন্ধ বাপৰে বাপ একদম গাহৰিৰ পকৰৰ গু হেন গোন্ধাই আছে পানীটো এই পানীটো যদি মই পকৰ ধুব লাগে তে মোৰ কি হ'ব জীৱনটো গোটেই পোকা লাগি যাব দেখোন পকৰত পানী ক'লো পানী নাই উপায় নাই এই পানী দিয়ে ধুব লাগিব আৰু বাথৰুমৰ ভিতৰতো চাফা পানী নাই চব মানে লেতেৰাই পানী এতিয়া মুখ ধুম কেনেকা হাগিম কেনেকা মানে যি হওক বাদ দি ব্ৰাছটো অলপ থ মুখটো পাছত ধুবি এতিয়া বৰ জোৰে হাগা লাগছি অলপ হাগি লওঁ বন্ধুসকল এইটো হ'ল ৰকেট ইয়াতে যেতিয়া আপুনি বহিব একদম ৰকেটে হাৱা যাবা দিব একদম 29ত যাব 29 নম শিৱায় দুটা বাল্টি লৈছো বেছিকে হাগব লাগব না বেছিকে হাগলে দুটা বাল্টি এনেও লাগে মতাটোৰ লগত বিয়া হলং চালা এই কাপোৰ কানিও দিবা নৰে এই বিহু বতৰত এই মদ খাই পেল হৈ থাকে একদম চালা অশান্তি বস্তু বিহু বতৰতো যাবা পা নাই মই মা দেউতাৰ ঘৰত কিয় যে এই মতাটোৰ লগত বিয়া হলং এই বিহু বতৰত এখন কাপোৰ কানি দিবা পাৰা নাই খুদা এই মানে মদ খাই পেল হৈ থাকিব আৰু চালা কাপোৰটো বাদে দি চালা ইয়াতে মোক ৰান্ধনি বনাই থৈ দিছে কিমান যে কাপোৰ এই মদাৰুটো একেবাৰে ইটো নিচে বুঢ়া হলাই চালা মোকো বুঢ়া বুলি ভাবিলা নেকি কাপোৰ নালাগে বুলি মা দেউতাৰ ঘৰতো মোক যাবা দিয়া নাই চালা ধৈ এনেকা কিনো জীৱন বৰবাদ কৰিলো বিয়া হৈকে যিয়ে ক ভাই মুখো ধুলো হাগিলো পেট খালি হল এতিয়া হল পেট ভৰাব লাগে কিটো চাহ তাহ বনাইছা না নাই দিনৰ 1 বাজি গেল এতিয়ালৈকে চাহ খাব পোৱা নাই চাহ লৈ আহ জলদি বহি একদম লাগে আৰে চিয়াৰে আনছা চাহটো ক'ত গেল আনি আছো ন বহাই আছো নহয় চাহটো এতিয়া 1 বাজি গেল চাহ বহাই আছে গেছ একদম আস্তে আস্তে জ্বলে তই বহুত কামচুৰ মানুহ জলদি ৰান্ধি যা কোনটো জনমৰ পাপ ফল কৰি ইয়াক যে বিয়া পাতলুং চালা একদম কাম শ্ল' ইয়াক লাট মাৰি কা বেলেগ বিয়া পাতিল নাকি মই কিবা কৈছিলি নেকি ঐ নাই কোৱা নাই এইটো নহয় চাহটো দি এটা কথা হ'ল নহয় ৰনা চাহটো খাবা দিনা চাহ নাখাওঁতে তোৰ কথা চলি থাকে নাকি আজি এটা কথা হ'ল নহয় চাহ খাই লওঁ ভাল লাগছে না চাহটো ভাল লাগছে একদম আগতে যে তই যে প্ৰথম যে ভাল পাবচোন তই যে চাহ পাতি তোৰ ঘৰত যাওঁতে তেনেকা লাগছি মোক বিহু বুলি কিবা নেদা নেকি দিছোৱে দেখোন মাটি দিছো ঘৰ দিছো গাড়ী দিছো সম্পত্তি দিছো দিয়া নাই খালি এটা বাচ্চা সিটো অহা বছৰ দিম আৰু সিটো নহয় হে বিহু বতৰ বুলি মোক এখন কাপোৰ নেদা মৰমতে কাপোৰ লাগে কেনে কৰা দেখোন বিহুত একযোৰা কাপোৰ দিবা নৰে মৰমত যোৱা বছৰত চোন ইমান কেইটা কাপোৰ কিনছা কুণ্টেলে কাপোৰ আছে পূজা বিহু কিবা নানা ধৰণতে কাপোৰে কিন থাকা আৰু কাপোৰ কিনবি কাপোৰ দেখা পাইছা এই যোৱা বছৰতে কিনি দিয়া কাপোৰ এটা ফুটা কৰা একদম গোটেই চাদৰ ফুটি গৈছে একদম কাপোৰ চাপোৰ নাই কি কথা কৈ চাচোন চা পইচাই নাই মোৰ লগত এটাতো নাই কামাই নোহোৱাৰ কাৰণে এই পুৰণা গামচা পুৰণা স্পৰ্টিং পিন্ধি আছো মই আৰু তাৰ পিছতো ইমান অকৰা জানাই গাড়ী চলা নাই এইকেইদিন পুলিচে খেদি আছে মকৰা নহয় দে তই এই 2 দিন মানৰ পাছত এই কাপোৰো কিনবা নহব আৰু গম পাইছা অকৰা মই কি ৰে তই যি আছে ঘৰ তাকে পিন্ধি যা মোৰ মাথা নাখাবি ৰাতিপুৱা পইচালা একদম অকৰা দেখা পাইছি মোকাটোৰ লগত বিয়া নহয় ভাল আছিল Oh no! জীৱনটো একদম জ্বালা হৈ গৈছে ৰে মোৰ এটা তো মাইকীৰ জ্বালা পইচা নাই তেতিয়াও বুজি নাপায় আৰু এটা কথা হ'ল
ঘৰ বাৰী বনালো এতিয়া এই নিজৰ মাটিত নিজা সম্পত্তিত ঘৰ বাৰী বনাওঁতো কাকা ভাইহঁতক ভাগ দিব লাগে এইটো কিবা কথা হ'ল নেকি মই নিজৰ পইচাৰেহে ঘৰটো বনাইছো মই আৰু কিয়নো কাকাহঁতক ভাগ দিব লাগে কিন্তু ইমান বুৰ্বক নিচিনা আৰু মোকে ধমকি দে ৰে বাবু ঘৰত যদি মোক ঠাই নেদা নহ'লে কথা বেয়া হৈ যাব সেইটো আৰু কিবা কথা হ'ল ঐ মতাটো কি হ'লে কি কাম নোহোৱা নিচিনা কাম মাখা কৰি আছা কি কাম নহয় নিচিনা কাম তই উল্টা পুল্টা কথা কৈ থাকা না ৰ'দতনো কিয়নো এনেকা কাম কৰি থাকিবা লাগে ইমান গৰম দিছি দেখা নাই নেকি কিমান গৰম দিছি পৃথিৱীত ৰ'দ বৰষুণ পানী সেইগিলা হৈয়ে থাকে গম পাইছা এই বুলি যদি কাম কৰা এৰি দিওঁ তে খাবা কৰবা পাবি হ'লেও অকণমান দেহাটোৰ কথা ভাবিবা লাগে ভাবিবি নে দেহাখন ইমান কষ্ট কৰি এই ঘৰ সম্পত্তি বনাইছো তাতো কাকা ভাইহঁতক বোলে সম্পত্তি লাগে আৰু সেইটোতো বাদেই দি আৰু তইও বুজি নাপা তোকো বোলে পইচা নাই গম পাইছাই তেতিয়াও তোক কাপোৰ লাগে ক'ৰ পা দিম কচোন ক এই নহয় শুন না এই মোৰ তাত 2 টকামান আছিলে এইটো অকণমান কিবা লৈ আনি দিছা গম পাইছা না আৰু কি আনবা লাগে এই বেছি পইচা নাই ইমান দিনৰ পৰা মোৰ জমাই থৈ দিয়া পইচা আছিলে এইখিনি তোৰ পৰাই লুকাই থৈ দিছিলোঁ মই ইয়াৰ পৰা কি কৰিবি জানা এই যে চাদৰ এই চাদৰ এই ভালকে চাই লৈ ইয়া এই চাদৰ 150 টকামান ল'ব আৰু তোৰ কাৰণে গিঞ্জি লৈ আহিবি এই তই এইবিলাক কিয়নো কৰবা লাগে ৰে শুন আৰু তোৰ কাৰণে গিঞ্জি লৈ আহিবি এখন আৰু মোৰ কাৰণে এই চাদৰ লৈ আনিবি হা এই তাতে 300 টকামান যাব তাৰপিছত এক কাম কৰবি 100 টকামানৰ হেৰি খুলিবি কি কয় তোক মাংস আনিবি আজি মাংস খাম যা আজি বিহু বতৰ বুলিকে তই এইবিলাক কিয়নো কৰছা তই নিজৰ ঘৰৰ পইচাত নালাগে থৈ দি না তই আৰু মই কিবা কথা আছে নেকি এইটো লচোন ল তোৰ পইচা দিছা এনেকা ভাল লাগব নেকি কচোন কিয় তোৰ আৰু মোৰ কি পাৰ্থক্য আছে তোৰ ঘৰ মানে মোৰ ঘৰ এই যে ইমান কথা বুজি পা আজি তই মোৰ পৰা পইচা জমাই জমাই ৰাখিলি আৰু এই পইচাটো মোক দিলি কাপোৰ ল'বৰ কাৰণে তোৰ নিচিনা ধৰম পত্নী পাই মই বহুত সুখী হ'লোঁ তাকে মই ভগৱানক ক'ব খোজোঁ হে প্ৰভু আহি থকা 10 জনমলৈকে মোৰ ইটোৱে লাগে দেই কৈ দিছোঁ তোৰ দুখটো মই বুজি পাং দেই দুখটো বুজি পা কিন্তু আৰু এটা কথা ক'ব আছে কি কথাই চা 150 টকা দি আমি কাপোৰ কিনিম 300 টকা গেল 100 টকাৰ মাংস আনিম মই অলপ মদ খাম 100 টকা 100 টকা খাবা নাংগে ঐ আমি এনে দুখীয়া মানুহ আমাৰ তাতে চা তাতে 300 টকা কাপোৰত গেলা মাংস 100 টকা তাৰপিছত 100 টকাটো যে থাকিলা 50 টকাৰ খাবি আৰু গম পাইছা কথাটো ঘৰত মাংসটো আনবা দিছো আজি মাংস দি বিহু বতৰ বুলি খাবি আজি বাহিৰত খাইবা নাংগে আৰু এই যে 50 টকাটো যে বাচিব সেই 50 টকাটো ঘৰত লৈ আনবি কিবা যদি কাৰবা বেমাৰ চেমাৰ হয় তোৰে হওক বা মোৰে হওক বেমাৰ গম পাইছা সেই 50 টকাটো আমাক হাতত লাগিব 1 টকাও নাই চালা মোৰ মাইকটো ইমান ধুনীয়া এটা চুমাকে খাই হ'ব দিব ঐ লাজ নালাগি মোৰে মাইকি কিয় লাজ কৰিব ৰে বাপৰে বাপ ইমান গৰম সূৰ্য দেৱতাই বাপৰে মাথাটো কি মোটা নিচিনা গৈছে বাপৰে বাপ গায়ে ভিজি গৈছে কি কম আৰু বিহু বতৰতে ইমান গৰম দিয়ে চালা এই গৰমখনত অলপ ৰহি খাব লাগিছিল কিন্তু ৰহিৰ কাৰণে অলপ পইচা লাগব চব পকেট চালা পইচাৰ জেগাত গিলাচে ওলাইছে চালা এতিয়া গিলাচটো কি কৰিম পইচাটো নাপালো গিলাচটো পালো এতিয়া গিলাচ আছে যদি মদ লাগিল মদ এটা পাবৰ কাৰণে মক্কেল এটা পাব লাগিল তো মক্কেল এটা পাবৰ কাৰণে গেলাপতিত যাব লাগিল তো লেটছ গো মাইকীটোৱে মোক 500 টকা দিছি তাৰ বিনিময়ত মই এটা মেখেলা চাদৰ এটা গেঞ্জি আৰু 100 টকাৰ মাংস আৰু 50 টকাৰ গেলা খাম আৰে মানৱ দেখোন ঘৰত আছোন আৰে ক'ত আছা মই আপোনালোকৰ ঘৰত আছিলো মোৰ ঘৰত যাই আছা কিন্তু কি কামত যাই আছা কাম মানে আজি বিহু যে বিহু গোটেই জগতখনে জানে বিহু বুলি তোৰ ঘৰত কি বিহু নাই মোৰ ঘৰত কিয় আহিছা তই মুখখন উঠাই খালি খালি বুজি নাপায় বিহু যে বিহুৰ কাৰণে অলপ ওলাই যাম বুলি ভাবিছিলো তাত যোৱা কথা কৈছা সেই ক'তো যাব নোৱাৰে ঘৰত মোৰ মাইকী একদম নিষেধ দিছে গম পাইছা নাই মোৰ মাইকীয়ে পুৰা ডিচিপ্লিন লগাই থৈছে একদম ক'তো যাব নোৱাৰা একদম ডিচিপ্লিন কিয় দিছে আৰে উপায় নাই পইচা পাতি নাই এইকেইদিন গাড়ীও চলোৱা নাই এই 500 টকা এটা দিছি মই কি ভাবি আছা ৰে
ভাবি মানে 500 টকাটোৱে চাইছিলো মই তোৰ ধান্দা একদম বেয়া আছে দে ভাই 500 টকাৰ একদম কথা নাভাবি তোৰ মনত বহুত পাপ আছে য'ত পইচা দেখা পাই তাতে তোৰ জিভা লপলপাই থাকে খালি মদ খাওঁ কৰি থাক মই যাং দেই মই যাং অ ভাই বেয়া নাপাবি দেই আৰে মই অলপমান ধেত তেৰিকি তই বহুত লেতেৰা মানুহে বাকী কি কৈছি আজি অকল 50 টকাৰ মদ খাবা দিছি তাকো ইয়াত নহয় ঘৰত লৈ যাই খাবা দিছি 50 টকাৰ চোন মই ঘৰত পানী খাওঁ কি কথা কৈ দিলি বে 50 টকাৰ তই পানী খাই দিয়া কি কথা কৈ দে মাইকী আপোনাক ঠগাই আছে হে 50 টকাৰ মদ একোৱে নহয় কি কোৱা তাতকৈ 50 টকাত পানী খোৱাই ভাল তেতিয়াহ'লে মইতো আজি মদে খাম যো 500 টকা আছে পুৰা 500 টকাৰে মদ খাম যো হিচাপৰ পইচা দিছে বোলে মাইকী এই বাদ দি না হিচাপ বহুত হৈ যাব এনেকা হিচাপ বল আৰু এটা বস্তু আনছো কি এই চালা গিলাচ আনছা বঢ়িয়া চা ভাই 50 টকা কি মই 500 টকাৰ মদ খাম গিলাচো আছে চিন্তা নাই বল আৰু হাজমোলা আনছো আনছা নেকি ঠিক আছে দাৰু নিমখ জ্বালা আৰু হাজমোলা কি হয় প্ৰথম পেকটো এনেকা ডাইৰেক্ট খা তাৰপিছত হাজমোলা খা নিমখ খা জিকা খাই থাক কাৰণ তেতিয়াহে নিচা বেছি লাগে গম পাইছা উঠা মালটো কি তোৰ কি মানে একদম বিহুটো যে এতেই দেখা পালো আজি হা এই পাগল বল ঘৰত যা নিচা লাগব নহলে তোৰ নহয় মোৰ মাইকীয়ে মোক মিছা কথা কৈছি আপুনি তাৰ পৰা মোক এইটো কৈ কৈছে নিচাই পাতি গেলে মোৰ কি মোৰ মাইকী মোক কিয় মিছা কথা কৈছি ক'ব নোৱাৰা নেকি তই মই বিয়াই পাতা নাই কেনেকে কম মোৰ ঘৰত বল মাইকী দিম দে তোক মাইকী তই মোক কিয় ঠগাইছা বে আমি খাইছো না তই লাহে লাহে ক'ব লাগে মাইকী মাৰিব আপোনাৰ মোক হে মোৰ মাইকী তোক মাৰিব তাৰ ইমান দম কোন তই মই এনেকা হাল্লা কৰি আছে কাইনো ইমান এনেকাকে হাল্লা কৰিছি মাইকী তই হে কি ইমান হাল্লা কৰি আছা তই মোক মিছা কথা কিয় কৈছা তই কি মিছা কথা ক'লগে ইমান গন্ধাইছি না ঐ মই তই দিয়া পইচা আমি খাই দিলো পিছা কাপোৰ ক'ত কাপোৰ নাজানো তোক মই ভালকে বুজাইছিলো নে নাই তোৰ ভালকে বুজালে হ'ব নেকি তই মোক মিছা কৈছা কিয় তোক মই কি মিছা কথা কৈছো এতিয়াই ক মিছা কথা 50 টকাৰ তই মোক মদ খাবা দিছা ই 50 টকাৰ বোলে পানী বটলে খাই দে আৰু মই কি মদ খাবা নোৱাৰো নেকি মই 500 টকাৰ মদ খাইছো মই মতা মানুহ কি নাটক কি কৰিবি তই মোৰ মাটি মোৰ ঘৰ তোক মই দেখাবা লাগে কি দেখাবি ৰ বাচ্চা ৰ কি বে বাগরে মারছে পাতায় দিছি একেবারে পজিশন বদলাই দিছি হাত ভাঙি আৰু খাবি পেলা নিজে দুটো চালা কুকুৰ আৰু এটা কুকুৰ পালি লৈ আনিছো চালা এই কি যে হ'ব এই মতাটোৰ লগত মই বিয়া হয় চালা জীৱনটো বৰবাদ চালা